নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত যি কিতাপ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ সেই কিতাপ প্ৰশ্ন পৰীক্ষাত আচলতে এনেকুৱা ধৰণৰ নিয়মৰ পৰীক্ষাত প্ৰশ্ন আপোনালোকে দেখা পাবই। পিছে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহিয়ে থাকে। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে 1 নম্বৰ। ইয়াতে দিছে 12 জন মিস্ত্ৰীয়ে এখন দলং 4 ঘণ্টাত মেৰামতি কৰিব পাৰে। তেতিয়াহ'লে 3 ঘণ্টাত সেই কাম সম্পূৰ্ণ কৰিবৰ কাৰণে কেইজন মিস্ত্ৰীৰ প্ৰয়োজন হ'ব? ইয়াতে আচলতে প্ৰশ্নটো মনোযোগ দি চাওক। 12 জন মিস্ত্ৰীয়ে কি কৰিব পাৰে, সেই দলংটো নিৰ্মাণ কৰাত কিমান সময় লাগে? 4 ঘণ্টা সময় লাগে বুলি কৈছে। 3 ঘণ্টাত সেই কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে মিস্ত্ৰীৰ সংখ্যা কিমান লাগিব? নিশ্চয় মিস্ত্ৰীৰ সংখ্যা কি হ'ব? বাঢ়িব, হয় নহয়? বা আগতে কিমান আছিল? 12 আছিল। এইবাৰ 12তকৈ কি হ'ব লাগিব? বেছি হ'ব লাগিব। এনেকুৱা ধৰণৰ যদি চাওকচোন, ইয়াতে সময়টো কমি গ'ল, হয়নে নহয়? 4 ঘণ্টা আছিল আগতে, এইবাৰ 3 ঘণ্টাৰ কথা কৈছে। আৰু এইবাৰ আপুনি প্ৰশ্নটোৰ জৰিয়তে আপুনি বুজিব পাৰিলে যে 12 জন মিস্ত্ৰী যদি আগতে প্ৰয়োজন হৈছিল, এতিয়া মিস্ত্ৰীৰ প্ৰয়োজন হ'ব 12তকৈ কি বেছি। তেতিয়াহ'লে এনেকুৱা ধৰণৰ যদি উল্টা পাল্টা হয়, মানে কম বেছি, তেতিয়াহ'লে ইয়াতে এটা আমি ফৰ্মুলা ব্যৱহাৰ কৰিম। সেই ফৰ্মুলাটো হৈছে x1 y1 ইকুৱেল টু x2 y2। এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। x1 মানে হৈছে আপুনি যিকোনো ধৰিব পাৰে। x1 মানে মিস্ত্ৰীৰ সংখ্যাও ধৰিব পাৰে বা ঘণ্টাটো সময়টো লৈ ল'ব পাৰে, কোনো প্ৰব্লেম নাই। তেতিয়াহ'লে আমাৰ প্ৰথমতে আমাৰ এই অংকটো কৰিবৰ কাৰণে কি কৰিব লাগিব? 12 x1 মানে হৈছে 12 ধৰিলোঁ, আমি মিস্ত্ৰী বুলিয়ে ধৰিছোঁ। x1 হৈছে 12 আৰু y1 মানে সময়টো কিমান আছে? 4, অৰ্থাৎ 12 পূৰণ কি কৰি দিম? 4 কৰি দিম। আৰু সেইফালে থাকিল যে x1 মানে মই যিহেতু 12 ধৰিছোঁ, এইবাৰ আকৌ মিস্ত্ৰীৰ সংখ্যা ওলাব দিছে, মানে মই x2 লিখিব নোৱাৰিম, কাৰণ x2 উলিয়াব লাগে। আৰু y2 দিয়া আছে, y2 কিমান? 3 ঘণ্টাৰ কাৰণে ওলাব দিছে, সময়টো মই 3 লিখি দিলোঁ। 3টো এইফালে পূৰণ হৈছে, এইফালে আহিলে কি হৈ যাব? হৰণ হৈ যাব। 3 দি যেতিয়া 12 মই হৰণ কৰিম, হয় নহয়? 3 দি যেতিয়া 12 হৰণ কৰিম, তেতিয়া 3ৰে 12 কাটিলে কিমান বাৰ যাব? 4 বাৰ হ'ব। তেতিয়াহ'লে চাওকচোন এনচাৰটো, এই 3টো আহি যাব এইফালে, হয়নে নহয়? তেতিয়াহ'লে এইফালে থাকিল কি? 4 আৰু কি হ'ব? 4টো পূৰণ কৰিলে 4 4 গুণ 16 হৈছে x2ৰ মান, অৰ্থাৎ মিস্ত্ৰীৰ সংখ্যা আমি পাই গ'লোঁ 16। দেখা পাইছে বন্ধু বান্ধৱীসকল কেনেকুৱা একেবাৰে সহজতে ফৰ্মুলাৰ সহায়ত আমি অংকটো কৰিলোঁ। এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব x1 y1 আৰু x2 y2। এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব। কেতিয়া ব্যৱহাৰ হ'ব মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে চাই লওক ভালদৰে। যদি কেতিয়াবা প্ৰশ্নত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহে য'ত নেকি দেখা পাই আছে যে আপুনি হিচাপ তুলনা কৰিলে গম পাই আছে যে যদি এটা কাম 4 ঘণ্টাত কৰিবৰ কাৰণে 12 জন মানুহ প্ৰয়োজন হৈছিল, সেই কামটো মানে কম সময়ত কৰিব লাগে। যদি কম সময়ত কৰিব লাগে, তেতিয়া নিশ্চয় মানুহৰ সংখ্যা কি হ'ব? বেছি লাগিব। সেইকাৰণে চাওকচোন, সময় কমি গ'ল আৰু মানুহৰ সংখ্যা আপুনি জানিছেই যে এনচাৰটোত বেছি ওলাব। তেনেকুৱা ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত আচলতে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম। এই কথাটো মনত ৰাখিব। তেতিয়াহ'লে একে নিচিনাই প্ৰশ্ন আৰু এটা ছল্ভ কৰা যাওকচোন। 2 নম্বৰটো প্ৰশ্ন চাওকচোন, একে নিচিনাই প্ৰশ্ন আহিল। ইয়াতে কৈছে যে এবস্তা চাউলেৰে 10 জন মানুহৰ 8 দিন যায়। মানে 1 বস্তা চাউল আছে আৰু 10 জন যদি মানুহ থাকে, তেতিয়াহ'লে 10 জন মানুহৰ কিমান দিন যায়? 8 দিন যায়। তেতিয়াহ'লে আপুনি প্ৰশ্নটোত চাওকচোন, সেইখিনি চাউলেৰে, চাউল সেইখিনিয়ে থাকিল, 16 জন মানুহৰ, মানে 1 বস্তা চাউলেই আছে, 16 জন মানুহৰ কিমান দিন যাব? এতিয়া ভাবি চাওকচোন, যদি আগতে 10 জন মানুহৰ 8 দিন গৈছিল, এইবাৰ মানুহৰ সংখ্যা কি হৈ গ'ল? বাঢ়ি গ'ল, অৰ্থাৎ 16 হৈ গ'ল, হয় নহয়? মানুহৰ সংখ্যা বাঢ়িছে যদি দিনৰ সংখ্যা কমি যাব নে বাঢ়ি যাব? সেইটো কওকচোন। যে 16 জন যদি হৈছে, 10 জনৰ পৰা 16 হৈ গ'ল, হয়নে নহয়? মানুহৰ সংখ্যা বাঢ়ি গ'ল। আগতে যদি 8 দিন গৈছিল, এতিয়াতো আৰু 8 দিন নাযায় সেইখিনি চাউলেৰে, যাব নেকি? তেতিয়াহ'লে দিনৰ সংখ্যাটো কি হৈ যাব? 8তকৈ কমি যাব। চাওকচোন, একফালে বাঢ়িছে আৰু একফালে কমিছে। তেতিয়াহ'লে আমি ফৰ্মুলা ব্যৱহাৰ কৰিম x1 আৰু y1 ইকুৱেল টু x2 y2 ফৰ্মুলা ইউজ কৰি দিম। তেতিয়াহ'লে এই ফৰ্মুলা মতে আমি যদি লিখিব লাগে, তেতিয়া চাওকচোন, x1 y1 আমি যেনিবা প্ৰথমটোৱে ধৰি ল'লোঁ 10 আৰু কি ধৰিলোঁ? 8 ধৰিলোঁ। এটা হৈছে 8, তাৰপিছতটো হৈছে 10 আৰু সেইফালে কি ধৰিলোঁ? যেনিবা প্ৰথমটো 8 ধৰিছিলোঁ, অৰ্থাৎ x1 মানে দিনটো ধৰিছিলোঁ। তেতিয়া কিমান দিন যাব? ইয়াতে x2টো আমাৰ ওলাব লাগিব, x2 লিখিলোঁ আৰু লগতে এইফালে আছে কি? y2। y2ৰ ঠাইত আমি কি লিখি দিম? 16 লিখি দিম।
এতিয়া এইটো হৰণ কৰিলেই হৈ যাব 8ৰে এই 16 কাটা যাব কিমান বাৰ 2 বাৰ যাব আৰু 2টো ইফালে পূৰণ সেইফালে গ'লে কি হৈ যাব হৰণ অৰ্থাৎ 10 ডিভাইডেড বাই কি হ'ব 2 হ'ব আৰু 2ৰে যেতিয়া 10ক হৰণ কৰা যাব তেতিয়া এনসাৰটো কিমান হ'ব তেতিয়া এনসাৰটো হ'ব 5 অৰ্থাৎ কিমান দিন যাব 5 দিন চলিব গম পাইছে আপোনালোকে কেনে ধৰণে একেবাৰে সহজতে ফৰ্মুলাত বহাই দিয়াৰ লগে লগে এনসাৰটো ওলাই আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে মই আশা কৰিছো আপোনালোকে নিশ্চয় কৰিব পাৰিব একেবাৰে ইজি হৈ গ'ল বৰ্তমান এই ফৰ্মুলাটো কিন্তু মনত ৰাখিব এই ফৰ্মুলাৰ জৰিয়তে আসলতে ধুনিয়াকৈ একেবাৰে সহজতে অংকবোৰ কৰি দিয়া যাব তাৰ পিছৰটো প্ৰশ্ন যদি 3 নম্বৰটো চাও 3 নম্বৰ প্ৰশ্নটোত কি আছে এটো একে নিচিনা প্ৰশ্ন হলেও ইয়াতে অলপ প্ৰশ্নটোত ভালদৰে মনোযোগ দিব লাগিব চাওকচোন কি কৈছে 3 নম্বৰটো প্ৰশ্ন এটা কেম্পত 1200 জন সৈন্যৰ 25 দিনৰ খাদ্য মজুত আছিল ধৰিলো মানে এটা আৰ্মি কেম্প আৰু সেই আৰ্মি কেম্পত 1200 জন মানুহৰ 25 দিনৰ খাদ্য মজুত আছিল 10 দিনৰ পাছত মন কৰিব 10 দিন 25 দিনৰ খাদ্য আছিল তাৰে 10 দিনৰ পাছত তালৈ আকৌ নতুনকৈ 300 জন সৈন্য আহিল বাকি থকা খাদ্যৰে আৰু কিমান দিন চলিব একে নিচিনা আপুনি ভাবি লওক যে এতিয়া কি হৈছিল যে প্ৰথমতে আছিল 1200 জন তাৰে 25 দিনৰ খাদ্য 1200 জনৰ কাৰণে চলি যায় হয় নহয় তেতিয়া 25 দিনৰ পাছত ঠিকে আছে হেতু কথা ঠিকে আছে কিন্তু যেতিয়া প্ৰশ্নটোত কলে যে 10 দিন পাছত আকৌ তাতে মানুহৰ সংখ্যা বাঢ়ি গল মানে 10 দিন খাদ্যখিনি ঠিকই গৈ আছিল হয় নহয় মানে 25 দিনৰ যে খাদ্য আছিল তাৰে পৰা 10 দিন গুছি গল 10 দিনৰ খাদ্য ঠিকই চলি আছে বাকি থাকিল আৰু কিমান দিন 15 দিন হয় নহয় মানে 1200 জনৰ কাৰণে আৰু কিমান দিনৰ খাদ্য ৰৈ আছিল 1200 জনে আৰু কিমান দিন চলাব পাৰিব 15 জনে মানে 15 দিন চলিব পাৰিব তাতে আকৌ কি কৰিলে এক্সট্ৰাকে এবাৰ 300 জন সৈন্য বাঢ়ি গল 300 জন সৈন্য বাঢ়ি গল মানে মুঠ সৈন্য এবাৰ হৈ গল 1500 হয় নে 300 জন যেতিয়া বাঢ়ি যাব তেতিয়া মুঠ সৈন্য হৈ যাব 1500 এতিয়া কওকচোন এই 1500 জন সৈন্যই আসলতে এই 15 দিন খাদ্য মানে 15 দিন চলিব পাৰিব নেকি সেই খাদ্যৰে নিশ্চয় নোৱাৰে আৰু কি হৈ যাব দিনৰ সংখ্যাটো কি হৈ যাব কমি যাব চাওকচোন যেতিয়া 1200 জনে যদি 15 দিন চলি আছিল এতিয়া 1500 জনে নিশ্চয় তাতকে কমি যাব হয় না মানুহৰ সংখ্যা কি হৈ গল সৈন্যৰ সংখ্যা বাঢ়ি গল আৰু সেইফালে দিনৰ সংখ্যা কি হৈ যাব কমি যাব আৰু দিনৰ সংখ্যা কমি যোৱাৰ লগে লগে নিশ্চয় আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিম তেতিয়াহলে চাওকচোন ইয়াতে আমি কি কৰিব লাগিব x1 আৰু y1 আৰু x2 y2 ইয়াতে আমি কি কৰিম এই দুটা লব লাগিব আপুনি ভাবিছে 25 টো কিয় লোৱা নাই কাৰণ 10 দিন ঠিকই চলি আছিল 10 দিনৰ পাছতহে আসলতে মানে কি হল সৈন্যৰ সংখ্যা বৃদ্ধি পাইছে সেইকাৰণে আমি 10 দিন বাদ দিলো 10 দিন ঠিকই চলি আছিল 10 দিন বাদ গল আৰু 10 দিন বাদ যোৱাৰ পাছত থাকিল 15 দিন আৰু সেই 15 দিনৰ হে খেলিমেলিটো হৈছে এতিয়া 1200 লগত কি হ'ব 1200 লগত 15 টো পূৰণ হ'ব কাৰণ 15 দিনৰ খাদ্য আছিল আৰু তাৰ পাছত সেইফালে হল আকৌ 1500 জন মানে সৈন্য আহি গল আৰু কিমান দিন আছিল ধৰি ললো x ফৰ্মুলাটোৰ জৰিয়তে এতিয়ালে এইফালে দুটা শূন্য কাটা যাব পাছে এই 15 লগত এই 15 কি হৈ গল কেনসেল হৈ গল তেতিয়া থাকিল কি 12 হয় নহয় সেই তেতিয়া হলে সেইখিনি খাদ্যৰে আসলে কিমান দিন চলিব 12 দিন আৰু চলি যাব বুজি পাইছানে 15 দিন নচলে 12 দিন চলিব কাৰণ সৈন্যৰ সংখ্যা যেহেতু বৃদ্ধি পাইছে দিনৰ সংখ্যা কমি যাব প্ৰশ্নটোত অলপ গুৰুত্ব দিব লগা কথাটো কি আছিল যে যদিও ইয়াতে প্ৰথমতে 25 দিনৰ খাদ্যৰ কথা কৈছিল কিন্তু যেহেতু সৈন্য 10 দিন পাছতহে আহিছে মন কৰিব যেহেতু সৈন্যবোৰ আসলতে 10 দিন পাছতহে আহিছে সেই কাৰণে আমি 10 দিন বাদ দিব লগা হল কাৰণ 10 দিনৰ ঠিকই চলি আছিল 10 দিনৰ কোনো হিসাব লোৱা নাই তাৰ পিছত যে বাকি থাকিল 15 দিন আৰু সেই 15 দিনৰ আসলতে খেলিমেলিটো হৈছে সেই 15 দিনৰ খাদ্যৰ মানে কি কৰিব লগা হল সেই 300 জন সৈন্যৰ লগত আৰু ভাগ বতৰা কৰিব লগা হল যাৰ কাৰণে এবাৰ কমি গৈ কিমান দিন আহি গল 12 দিন হৈ গল এই প্ৰশ্নটোৰ এনসাৰটো হৈছে 12 নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিলে নিশ্চয় কৰিব পাৰিব বন্ধু-বান্ধৱীসকল যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে ভিডিওটো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰত্যেকবাৰেই আহি থাকে আপোনালোকে নিশ্চয় গমেই পায় যে আসলতে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহি থাকে চাওকচোন এই প্ৰশ্নটোত কি দিছে বিকাশে এটা কাম 15 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কামটো অৰূপে আকৌ 10 দিনত কৰিব পাৰে দুয়ো একেলগে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব সুধিছে দুয়ো একেলগে কিমান দিনত ইয়াতে অলপ মানে হেতু আগৰ নিচিনা নহয় এইটো বেলেগ নিয়মৰ অংক আহিল চাওকচোন ইয়াতে অৰূপে ধৰি ললো অৰূপটো আমি এ বুলি ধৰি লৈছো হয় নহয়
নহয় সৰি ফাৰ্ষ্টত বিকাশৰ কথা কৈছে বিকাশটো আমি যেনিবা বি বুলি ধৰিলোঁ হয়নে বিকাশে কি কৰিব পাৰে এটা কাম 15 দিনত সম্পূৰ্ণ কৰিব পাৰে হয় নহয় তেতিয়াহ'লে চাওকচোন যদি 15 দিনত এটা কাম কৰে তেতিয়াহ'লে এক দিনত কিমান কাম কৰিব এক দিনত কৰিব 15 ভাগৰ কি এক অংশহে কৰিব পাৰিব মানে এটা কাম যদি কৰোতে 15 দিন লগাই দিয়ে তেতিয়াহ'লে এক দিনত কিমান কৰিব 1/15 হয় নহয় আৰু অৰূপে কি কৰিব 10 দিনত কামটো সম্পূৰ্ণ কৰে তেতিয়াহ'লে অৰূপেও এক দিনত কিমান কৰিব পাৰিব অৰূপেও এক দিনত কিমান কৰিব পাৰিব 1 ভাগৰ 1 মানে 10 ভাগৰ 1 অংশ কাম অৰূপেও কৰিব পাৰিব এতিয়া আমাক সুধিছে দুয়ো লগ লাগি কামটো কিমান দিনত কৰিব পাৰিব এতিয়া দুয়ো যেতিয়া লগ লাগিব তেতিয়া এই দুয়োটাৰ কি কৰি দিম প্লাস কৰি দিম মানে এক দিনত দুয়োজনে কিমান কাম কৰিব এক দিনত দুয়োজনে ইমান অংশ কাম কৰিব পাৰিব এতিয়া এই দুটা প্লাস কৰিলে আসলে আমি দেখা পাম 15 আৰু 10ৰ লসাগু হৈছে কিমান 30 15 দিয়ে এইটোক দুইবাৰ 10 দিয়ে এইটোক কেইবাৰ তিনিবাৰ তেতিয়াহ'লে আমি এনসাৰটো তলত থাকিব 30 আৰু ওপৰত হ'ব 5 কাটাকাটি যদি যায় 5 ৰে তেতিয়াহ'লে 1 কি হ'ব 6 মানে অৰূপ আৰু মানে বিকাশ এই দুইজনে মিলি আসলতে এক দিনত এটা কামৰ 6 ভাগৰ 1 ভাগ কৰি ল'ব পাৰিব এতিয়া গম পালে যে 6 ভাগৰ 1 ভাগ কৰিব পাৰিব মানে কামটো কেই ভাগ আসলতে কামটো হৈছে 6 ভাগ মানে টোটাল দিন কিমান টোটাল দিন লাগিব 6 দিন মানে এক দিনত যদি 1 ভাগ কৰিব পাৰে তেতিয়াহ'লে 6 দিনত 6 ভাগ কৰি ল'ব পাৰিব টোটাল কামটো আছিল 6 ভাগ হয় নহয় 6 ভাগৰ 1 ভাগ মানে টোটাল কামটো 6 ভাগ তেতিয়াহ'লে এক দিনত যদি 1 ভাগ কৰে 6 দিনতেই 6 ভাগ সম্পূৰ্ণ কৰিব পাৰিব মুঠ কামটো 6 দিনত কৰিব পাৰিব নিশ্চয় আপোনালোকে বুজি পাইছে কেনেকৈ কৰা গ'ল আকৌ এবাৰ যদি চাই লয় যে বিকাশে 15 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে আৰু অৰূপে 10 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে সো এটা কাম মানে এটা কাম কৰোতে মানে 15 দিনত কাম এটা কৰে এটা কাম সম্পূৰ্ণ কৰিব পাৰে তেতিয়াহ'লে এক দিনত যদি কৰিব লাগে তেতিয়াহ'লে কি হ'ব এক দিনত কৰিব পাৰিব সেই কামটোৰ যদি আমি 15টা ভাগত ভাগ কৰি লওঁ তেতিয়াহ'লে এক দিনত কিমান কৰিব পাৰিব 15ৰ 1 ভাগ কৰিব পাৰিব হয় নহয় সেইকাৰণে আমি লিখিলো বিকাশৰ কাৰণে কি লিখিছো 1/15 লিখিছো আৰু অৰূপৰ কাৰণে যেহেতু 10 দিনত সম্পূৰ্ণ কৰিব তেতিয়া 1 কি লিখিলো 10 লিখিলো তাৰ পিছত দুইটা প্লাস কৰি দিলো আৰু প্লাস কৰি লসাগুৰ নিয়মত আসলতে যোগটো কৰি দিলো আৰু যোগটো কৰাৰ পাছত হৈ গ'ল 1/6 পালো যেহেতু 6টা ভাগত ভাগ কৰা হ'ল মানে এক দিনত 6 ভাগৰ 1 ভাগ কৰে মানে টোটাল কামটো হৈছে 6 ভাগ আৰু এক দিনত যদি 1 ভাগ কৰিব পাৰে তেতিয়াহ'লে 6 দিনতেই 6 ভাগ কৰিব পাৰিব তেতিয়াহ'লে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো হ'ব কাৰেক্ট আনসাৰ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব শুদ্ধ উত্তৰটো হৈছে 6 দিন বা এইটো উল্টা কৰিলে হৈ যায় এইটো উল্টা কৰিলে কি হ'ব 6/1 হ'ব অৰ্থাৎ আনসাৰটো হৈছে 6 বুজি পাইছে তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ এ আৰু বি এ একেলগে এটা কাম কৰিব পাৰে 6 দিনত এবাৰ আকৌ কি হৈছে দুইজনে একেলগে এটা কাম কৰিব পাৰে 6 দিনত এ অকলে কামটো কৰিব পাৰিব 8 দিনত কেন্তে বি এ অকলে সেই কামটো কিমান দিনত কৰিব পাৰিব হেতু উলিয়াব দিছে এ অকলে কৰিব পাৰে 8 দিনত তেতিয়াহ'লে চাওকচোন এ যদি অকলে 8 দিনত কৰিব পাৰে মানে এ এক দিনত কিমান কৰিব পাৰিব এক দিনত কৰিব পাৰিব 1/8 আৰু বি এ কিমান দিন কামটো কৰিব আমিতো নাজানো হয় নহয় ধৰি ললো বি এ কৰিব পাৰে x দিনত কামটো কৰে যদি বি এ x দিনত কামটো কৰিব পাৰে তেতিয়াহ'লে 1/x কৰিব পাৰিব এক দিনত টোটাল যদি x দিন হয় তাৰে এক দিনত কিমান কৰিব 1/x তেতিয়াহ'লে দুইজনে মিলি এক দিনত আসলতে কিমান কাম কৰিব পাৰিব দুইজনে মিলি এক দিনত কৰিব লাগিলে দুইটা কি কৰিব লাগিব প্লাস কৰিব লাগিব আকৌ প্ৰশ্নটোত ইয়াতে দিছে যে এ আৰু বি এ এটা কাম 6 দিনত কৰিব পাৰে যদি এ আৰু বি দুইজনে মিলি 6 দিনত কৰিব পাৰে তেতিয়াহ'লে এক দিনত কিমান কৰিব পাৰিব তাৰে 6 ভাগৰ 6 এক দিনত 6 দিন যদি লাগে তেতিয়া এক দিনত কিমান কৰিব পাৰে 6ৰ 1 ভাগহে কৰিব পাৰিব এক দিনত তেতিয়াহ'লে এই দুইজনৰ মিলি এই চাওকচোন ইয়াতেও আমি দুইজনৰ এক দিনৰ কাম ওলাইছো ইয়াতেও আমি দুইজনৰ এক দিনৰ কামটো লিখিলো তেতিয়াহ'লে ইয়াৰ জৰিয়তে আমি কৰি ল'ব পাৰিম এতে যদি আমি কি কৰো লসাগু লওঁ তেতিয়াহ'লে 8 আৰু x ৰ লসাগু হ'ব 8x তাৰপিছত এইফালে থাকিল x প্লাস এইফালে কি হ'ব 8 হ'ব মানে আসলতে কেনেকৈ কৰে 8 দি এটো হৰণ কৰিলে 8 বাৰ যাব তেতিয়াহ'লে থাকিল x ৰ লগত 1 টো পূৰণ হৈ ইয়াতে ওলাইছে x আকৌ এই x দি 8x ক হৰণ কৰিলে x টো কাটা যাব আৰু থাকিব 8 আৰু 8 ৰ লগত যদি এই 1 টো পূৰণ হ'ব তেতিয়া ইয়াতে হ'ব 8 হ'ব আৰু এইফালে আছে 1/6 এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিম হয়নে এতিয়া এই 6 টো এই তলৰ 6 টো এইফালৰ এই দুইটা লগত কি হ'ব
পূৰণ হ'ব এইফালৰ xৰ লগত যেতিয়া পূৰণ কৰিম তেতিয়া প্ৰথমতে পাম 6x প্লাছ 8ৰ লগত যেতিয়া পূৰণ কৰিম 6 8 গুণ কিমান হ'ব 48 হ'ব আৰু সেইফালে 8x টো 1ৰ লগত পূৰণ হ'ব 8x টো যেতিয়া 1ৰ লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 8x এতিয়া চাওকচোন কিমান হ'ব ইয়াতে 48 লিখিলো আৰু 6x টো এইফালে লৈ যাম 6x টো যেতিয়া সেইফালে আহিব মাইনাস হৈ যাব 8x ৰ পৰা 6x গুচি গলে থাকিব কিমান 2x থাকিব তেতিয়া হলে চাওকচোন x ৰ ভ্যালু ওলাই যাব 2 এ দি হৰণ কৰি দিয়া লগে লগে x ৰ ভ্যালু ওলাই গল 2 এ দি যেতিয়া হৰণ কৰিলো কিমান পালো 48 ৰ আধা তেতিয়া হলে এনসাৰটো আমি পাই গলো x ৰ মান পাই গলো 24 অৰ্থাৎ দুইজনে মানে বি এ অকলে কামটো কিমান দিনত কৰিব পাৰিব 24 অপচনটো আসলে খেলিমেলি হৈছে অপচন ইয়াতে 24 হ'ব লাগিছিল অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ বুলি ধৰিলো মানে আসলতে 24 দিনত কাম বি এ অকলে কৰিব পাৰিব আকৌ যদি চাই প্ৰশ্নটো কি কৰিলো যে এ অকলে কামটো কৰিব পাৰিব যেহেতু 8 দিন লাগে এৰ অকলে তেতিয়া হলে এ মানে আসলতে এক দিনত কিমান কৰিব পাৰিব 8 ভাগৰ 1 অংশ কৰিব পাৰিব আকৌ যদি বি যদি আমি জাস্ট ধৰি লৈছো বি টো কিমান বুলি ধৰি লৈছো x বুলি ধৰি লৈছো হেকানে বি এ এক দিনত কৰিব পাৰিব x ভাগৰ 1 অংশ আকৌ দুইজনে যেতিয়া কি কৰি দিম প্লাস কৰি দিম অৰ্থাৎ দুইজনে এক দিনত কিমান কাম কৰিব পাৰিব হেতু প্ৰশ্নতে দিয়া আছে দুইজনে যদি এটা কাম মানে 6 দিনত টোটাল কৰিব পাৰে হয় নহয় তেতিয়া হলে এক দিনত কিমান কৰিব পাৰিব এক দিনত কৰিব পাৰিব 6 ভাগৰ 1 অংশ তাৰ পিছৰ ক্যালকুলেশন কৰি দিছো x ৰ ভ্যালু ওলাই গল 24 বি এ আসলে সেই কামটো 24 দিনত অকলে কৰিব পাৰিব বুজি পাইছে নিশ্চয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত নিশ্চয় আহিব মই কৈয়ে দিছো আপোনালোকে একদম এইটো প্ৰেক্টিস কৰি লওক আৰু পৰীক্ষাত আহিব কৰিব নম্বৰ পাব তাৰ পিছৰটো প্ৰশ্ন 6 নম্বৰটো এ এটা কাম 6 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কামটো বি এ 5 দিনত সম্পূৰ্ণ কৰিব পাৰে দুয়ো লগ লাগি কামটো কিমান দিনত সম্পূৰ্ণ কৰিব এনেকুৱা প্ৰশ্ন এটা প্ৰথমে কৰিলো চাওক আকৌ নিচিনা যদি কৰিব লাগে এ এটা কাম কিমান দিনত কৰিব পাৰে 6 দিনত অৰ্থাৎ এক দিনত কিমান কৰিব পাৰিব 1 কি কৰিব 6 আৰু বি এ কৰিব পাৰে 1 কি হ'ব 5 হৈ যাব বি এ 1 কি হৈ যাব 5 হৈ যাব দুয়ো মিলি কাম কৰিব দিছে অৰ্থাৎ যোগ কৰিব লাগিব লসাগু লম 5 আৰু 6 লসাগু 5 6 গুণ পূৰণ হৈ যাব ইয়াতে না যায় হৰণ তেতিয়া হলে কি হৈ যাব 5 6 গুণ 30 6 দি 30 ক হৰণ কৰিব লাগিব 6 দি 30 ক যেতিয়া হৰণ কৰে তেতিয়া 5 বাৰ 5 ৰ লগত 1 পইণ্ট গলে 5 প্লাস 5 দি 6 বাৰ 6 গুণ 6 তেতিয়া হলে আমি आंसर কিমান পালো যে ওপৰত 11 পাইছো আৰু তলত পাইছো 30 এটো এক দিনৰ কাম মানে এক দিনত ইমান অংশ কৰিব পাৰে তেতিয়া হলে টোটাল কিমান ডেজ লাগিব এটো উল্টা কৰি দিলে আমাৰ आंसरটো আহি গল তেতিয়া হলে কিমান দিন লাগিব দুইজন মিলি আসলে সেই কামটো কিমান দিনত কৰিব পাৰিব হেতুৰ आंसरটো হৈছে 30 / 11 এতিয়া ইয়াতে সমস্ত যদি ভাঙি দিয়া যায় তেতিয়া হলে সমস্ত ভাঙিলে এনেকুৱা হ'ব যে 2 সমস্ত 11 মানে 8/11 হ'ব শুদ্ধ উত্তৰ এইখিনি হৈছে ইয়াৰে কাৰেক্ট आंसर এই কথাটো মনত ৰাখিব এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিলে আসলতে আৰামতে কৰিব পাৰিব বুলি আশা ৰাখিছো কাৰণ এনেকুৱা ধৰণৰ লসাগু ওলাই এলচিএম ওলাই দিলো আৰু এটোৰ উল্টা কৰি দিয়াৰ লগে লগে টোটাল ডেজটো ওলাই যাব বুজি পাইছে বন্ধু বান্ধৱীসকল পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিবই আৰু নিশ্চয় আপোনালোকে এনেকুৱা প্ৰশ্ন কৰিব পাৰিব যদি আপুনি এই ভিডিওটোৰ দ্বাৰা উপকৃত হৈছে তেতিয়া হলে ভিডিওটো নিশ্চয় লাইক কৰিব আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিলো নাই তেতিয়া হলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব পাৰে আৰু আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ যদি প্ৰেক্টিস কৰিব বিচাৰে বা মেথছৰ বিভিন্ন ধৰণৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্নসমূহ যদি প্ৰেক্টিস কৰিব বিচাৰে তেতিয়া হলে মেথছৰ এনেকুৱা এটা পিডিএফ আছে লব পাৰে আপোনালোকে এই পিডিএফ টোৰ জৰিয়তে বিভিন্ন কথা শিকিব পাৰিব ইয়াতে 100টা কোৱেশ্চন আছে 100টা কোৱেশ্চনৰ প্ৰশ্নসমূহ ইংৰাজী আৰু অসমীয়া মাধ্যমত উপলব্ধ আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰ এনসাৰসমূহ একেবাৰে ডিটেইলছত কৰি দি আছে যদি আপোনালোকে এই পিডিএফ টো লব বিচাৰে তেতিয়া হলে WhatsApp নম্বৰত এই WhatsApp নম্বৰত আসলতে মেছেজ দিব মাত্ৰ 29 টকা মূল্যত আপোনালোকে এই পিডিএফ টো গ্ৰহণ কৰিব পাৰিব বহুতি আসলতে এই পিডিএফ টোৰ জৰিয়তে উপকৃত হৈছে আৰু এই পিডিএফ টো তেওঁলোকক ম্যাথছ শিকাটো যথেষ্ট সহায় কৰিছে বুলি আমাক ইতিমধ্যে জনাইছে যদি আপোনালোকে এই পিডিএফ টো লব বিচাৰে তেতিয়া হলে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ